সর্বপ্রথমে মই আপোনালোকৰ চেনেলক নোয়াখাই পৰ্বৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে নোয়াখাই প্ৰগ্ৰামত উপস্থিত হৈ আমাৰ এই পৰ্বক আপোনালোকে অসম ভিত্তিত এখন প্ৰচাৰ চলাবৰ কাৰণে ইয়াত উপস্থিত হৈছে। মই আপোনালোকৰ চেনেলক মানে নোয়াখাই পৰ্বৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি মই ইয়াত উপস্থিত হৈ খুবেই আনন্দিত অনুভৱ কৰিছোঁ যে আজি আমাৰ দাদা বিটিআৰ গভৰ্ণমেণ্টৰ ইএম হয়, ময়ো এজন আমাৰ আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ ইএম হয়। তো দাদা মোক আজি গেষ্ট হিচাপত ইয়াত মাতিলে খুবেই আনন্দিত মই অনুভৱ কৰিছোঁ আৰু দাদা আজি যিখন ইনিচিয়েটিভ লৈছে যে আমাৰ ଓଡ଼ିয়া সমাজখনৰ মানে সাংস্কৃতিক কলা কৃষ্টিবোৰ হেৰুৱাই যাই আছে, তেনেকুৱা ধৰণৰ অনুষ্ঠান লৈ পেলাই জাতিটোক মানে এটা আগুৱাই লৈ যাবৰ কাৰণে যোনটো ইনিচিয়েটিভ লৈছে মই খুবেই আনন্দিত। আগন্তুক দিনক আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ পৰাও যাতে মই সিহঁতে ଓଡ଼ିয়া সমাজৰ যিখিনি কলা কৃষ্টিটো বচাবৰ কাৰণে যথেষ্টখিনি মই কাউন্সিলত আলোচনা কৰিম। ধন্যবাদ। আমি প্রত্যেক বছরে আমি বিটিআর ভিত্তি হোক অসম ভিত্তিতে হোক গোটেই নোয়াখাই পৰ্বটো আমি পালন কৰোঁ। গোটেই যিমান ଓଡ଼ିয়া জনগোষ্ঠীৰ লোক আছোঁ অসমত, গতিকে আমাৰ BTC প্ৰমোদ বড়ো ডাঙৰীয়া সকলো আমাৰ অনুষ্ঠানত কিবা নহ'লে কিবা এটা তেখেতে এনেকুৱা অনুষ্ঠান এটা প্ৰদান কৰে। মই এই চেগতে তেখেতক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে প্ৰথমতে আমাৰ চৰকাৰৰ ফালৰ পৰা আজি এই নোয়াখাই পৰ্ব হিচাপে যি পঞ্চমী তিথিত যে আমাৰ ৰেষ্ট্ৰিক্টেড হলিডে BTCত ডিক্লেয়াৰ কৰিছে, এইটো প্ৰথমবাৰৰ কাৰণে আমি BTCত এইখিনি সন্মান পাইছোঁ, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নেক্সট আজি বহুত 2 বছৰ আগতে তেখেতে পানীৰী চাহ বাগিচাত আমাৰ ଓଡ଼ିয়া লেংগুৱেজ ৰিচাৰ্চ চেণ্টাৰ তাতে এটা প্ৰদান কৰিছে। তাৰপিছত আমাক নাগৰিজুলিত তেখেতে ৰংগমঞ্চ এটা প্ৰদান কৰিছে আৰু আজি আমাৰ সন্ধিয়া তেখেতে ইয়াত উপস্থিত হৈ ফালে আমাৰ অৰেংগাজুলিতো 35 লক্ষ ব্যয় সাপেক্ষে তেখেতে এটা ৰংগমঞ্চ ইয়াতে নিৰ্মাণৰ কৰাৰ বাবে এটা আধাৰশিলা স্থাপন কৰিছে আৰু 2 মাহৰ ভিতৰতে কামখিনি আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি তেখেতে প্ৰদান কৰিছে। মই গৌৰৱান্বিত যে আমাৰ জুৰিয়া জনগোষ্ঠীৰ মানে মই এজন প্ৰতিনিধি বুলি ক'ব পাৰিম, যেহেতু সকলো জাতি গোষ্ঠীক মই প্ৰতিনিধি কৰোঁ, তথাপিও মই নিজেই উড়িয়া, গতিকে তেখেতে এইখিনি আমাক যিখিনি সুবিধা দিছে আৰু পাৰ্টিকুলাৰ আমাৰ জাতিক মানে যিখিনি প্ৰদান কৰিছে তাৰ বাবে মই বহুত অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগত মই আহ্বান জনাব বিচাৰিছোঁ সকলো জাতি জনগোষ্ঠীক যে নিজৰ জাতীয় পৰম্পৰা কলা সংস্কৃতি সকলোৱে বচাই ৰাখিব। আমিও চেষ্টা কৰি আছোঁ আৰু মানে আমাৰ মাজত ভাতৃত্ববোধ মিলা প্ৰীতি এইটো যাতে অটুট থাকে তাৰে কামনা কৰিছোঁ। এই আঁচনিটো 35 লাখ 35,000 নিৰ্মাণ কাম আমি 2 মাহৰ ভিতৰত আৰম্ভ কৰি দিব আৰু আজিকালি আপোনালোকে জানে যে কামবিলাকতো সোনকালে কৰিব লাগে। চ' অহা বাৰলৈকে আমি এইটো ৰংগমঞ্চ ইয়াতে তৈয়াৰ থাকিব বুলি এটা আমি আশাবাদী। কোৱাতকৈ কৰি দেখুৱাটো ভাল হয়, গতিকে অহা সপ্তাহ বা পূজাৰ পিছতে আমি কিমান কাম কৰিছোঁ 4 বছৰত। আমাৰ ডিচেম্বৰ মাহত আমাৰ কাৰ্যকাল 4 বছৰ হ'ব, গতিকে এই 4 বছৰত কিমান কাম কৰিছোঁ সেই খতিয়ান মই ৰাইজক জনাব বিচাৰিছোঁ। সেইকাৰণে গোটেইখিনি ডেটা কালেকশ্যন কৰি ফালে তাৰ ওপৰত মই গোটেইখিনি এটা ফাইল বনাই ফালে ৰাইজৰ আগত দাঙি ধৰিম যে 4 বছৰত আমি ইমানখিনি কাম আপোনালোকৰ সেৱাৰ্থে আমি কৰিলোঁ বুলি। হয়, তাৰমানে দিনে দিনে আমি নিজৰ কালচাৰটো হেৰাব ধৰিছোঁ, তো এনেকৈ মঞ্চ এটা লাগে যাতে আমি নিজৰ কালচাৰ
কালচাৰটো দেখাব পাৰোঁ আজি প্ৰায়ে আমাৰ উড়িয়া জনগোষ্ঠীৰ লোকসকলে নিজৰ জাতীয় বস্ত্ৰ পৰিধান কৰি আহিছে নিজৰ নৃত্য পৰিদৰ্শন কৰি মানে তেখেতসকলে প্ৰদৰ্শন কৰি আছে আৰু এইটো এটা এনেকৈ দিন এটা যাতে মানে আমি একত্ৰিত হওঁ নুৱাখাইটো আমি পশ্চিম উৰিষ্যাত পালন কৰে সেইকাৰণে ইয়াতে যিসকল লোক আমি উৰিষ্যাৰ পৰা আহিছিলোঁ মাইগ্ৰেটেড হৈ ফালে আহিছিলোঁ ব্ৰিটিছে আনিছিলে তেখেতসকলৰ মানে নিজৰ কালচাৰটো বচাই ৰাখিব লাগিব ইয়াতে গতিকে এই অনুষ্ঠানবিলাক আমি পাতিব খুব দৰকাৰ আছে গতিকে আমিও বিটিআৰ ভিত্তিত যিখিনি বাগান আছে সকলোকে আৰু যিখিনি গাঁও আছে য'ত য'ত উড়িয়া লোকসকল আছে সকলোকে আমি সামৰি ফালে ইয়াতে অনুষ্ঠানটো ৰাখিছোঁ অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন